মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ। এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ এই ঝংকাৰ পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ অংকটি। এই অংকটিত থকা পাঠটি হ'ল কণলৰা আৰু হাতী। ইয়াতে এটা সাধু আছে, আমি সাধুটো শুনো আহাচোন। প্ৰথমতেই আছে শুনো আহা। কণলৰা আৰু হাতী বুলি কওঁতে তোমালোকৰ মনলৈ কি আহিছে? নিশ্চয় এনেকুৱা এখন ছবি আহিছে, নহয়নে? ইয়াতে কি কৰিছে? এইটো কণলৰা আৰু এইটো হ'ল হাতী। আহাচোন সাধুটোত কিনো আছে শুনো। এদিন কণলৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল। খৰি মুঠা মূৰত তুলি সি ঘৰলৈ উভতি যাবলৈ লৈছিল। হঠাৎ সি সেই বাটেৰে এটা হাতী আহি থকা দেখিলে। হাতীটো দেখি কণলৰাই ভয়তে খৰি মুঠা পেলাই উভতি দৌৰিবলৈ ধৰিলে। কি হ'ল? এদিন কণলৰা কলৈ গৈছিল? খৰি লুৰিবলৈ হাবিলৈ গৈছিল। তেনেতে সি দেখিলে খৰি মুঠা যেতিয়া লৈ ঘৰলৈ আহিবলৈ ধৰিছে, এটা হাতী তাৰ ফালে আহি আছে আৰু সি ভয়তে কি কৰিলে? খৰি মুঠা তাতে পেলাই দৌৰিবলৈ ধৰিলে। আৰু তাৰ পাছত কি হ'ল চাওঁ আহাচোন। হাতীটোৱে কিন্তু তাৰ পিছ নেৰিলে। হাতীটোৱেও কিন্তু তাৰ পিছ এৰা নাই। হাতীটো তাৰ পিছে পিছে যাবলৈ ধৰিলে। সি কণলৰাৰ পিছে পিছে গৈয়ে থাকিল। কিছু দূৰ দৌৰাৰ পিছত কণলৰা ভাগৰি পৰিল। ভাগৰত সি এজোপা গছৰ তলত বহি পৰিল। যেতিয়া হাতীটো তাৰ পিছে পিছে দৌৰিবলৈ ধৰিলে, সি দৌৰি দৌৰি ভাগৰি পৰিল আৰু কি কৰিলে? এজোপা গছৰ তলতে কণলৰা বহি পৰিল। এইবাৰ শুনো আহাচোন। এনেতে হাতীটোৱে শুৰডাল তাৰ হাতত লগাই দিলে। যেতিয়া সি গছজোপাৰ তলত বহি আছিল, হাতীটোৱে কি কৰিলে? তাৰ ওচৰলৈ গৈ হাতীটোৰ শুৰডাল তাৰ হাতত লগাই দিলে। ভয়ত কণলৰাৰ জীউ উৰি গ'ল আৰু ভয়তে কণলৰাৰ জীউ উৰি গ'ল। ভাবি চোৱাচোন তোমালোকৰ ওচৰত যদি এনেকৈ হাতী এটা থাকে, ভয় লাগিবনে? ঠিক তেনেকৈ কণলৰাৰো ভয় লাগিছিল। তাৰ পাছত আহাচোন চাওঁ কিনো আছে। হাতীটোৱে কিন্তু তাৰ একো অনিষ্ট নকৰিলে। হাতীটোৱে কিন্তু তাক একো অনিষ্ট নকৰিলে। হাতীটোৱে তাৰ সন্মুখৰ সোঁ ভৰিখন কণলৰাৰ আগত দাঙি দিলে আৰু হাতীটোৱে কি কৰিলে? তাৰ সোঁ ভৰিখন কণলৰাৰ আগত এনেকৈ দাঙি দিলে। কণলৰাৰ চকুত পৰিল এডাল কেটেলা পহুৰ কাঁইট হাতীটোৰ ভৰিত সোমাই আছে। তাৰমানে যেতিয়া হাতীটোৱে কণলৰাৰ ওচৰত তাৰ আগৰ ভৰিখন দাঙি দিলে, সোঁ ভৰিখন দাঙি দিলে, কণলৰাই দেখিলে ভৰিৰ তলত এডাল কেটেলা পহুৰ কাঁইট সোমাই আছে। কণলৰাৰ বুজিবলৈ আৰু বাকী নাথাকিল। সি সাহস গোটাই সৰ্বশক্তিৰে হাতীটোৰ ভৰিৰ কাঁইটডাল টানি উলিয়াই আনিলে। তেতিয়া কণলৰাই বুজি পালে যে কিয় হাতীটোৱে সোঁ ভৰিখন তাৰ ফালে দাঙি দিছে আৰু সি কি কৰিলে? সাহস কৰি হাতীটোৰ ভৰিৰ পৰা সেই কাঁইটডাল উলিয়াই দিলে। তাৰ পাছত কি হ'ল শুনো আহাচোন। হাতীটোৱে ভৰিৰ বিষৰ পৰা সকাহ পালে আৰু কাঁইটডাল উলিয়াই দিয়াৰ লগে লগে হাতীটোৱে তাৰ ভৰিৰ বিষৰ পৰা সকাহ পালে। আনন্দতে সি কণলৰাক পিঠিত তুলি ল'লে। সেইদিনাৰ পৰা দুয়ো বিশ্বাসী বন্ধু হ'ল। আৰু যেতিয়াই কাঁইটডাল উলিয়াই দিলে, হাতীটোৱে কি হ'ল? বিষৰ পৰা আৰাম পালে আৰু আনন্দতে কণলৰাক হাতীটোৱে কি কৰিলে? পিঠিত তুলি ল'লে আৰু সেইদিনাৰ পৰাই দুয়ো বিশ্বাসী বন্ধু হৈ গ'ল। চোৱা এই ছবিখনত কিমান ধুনীয়াকৈ হাতীটোৱে কণলৰাক পিঠিত উঠাই লৈছে। এতিয়া গম পালানে হাতীটো কিয় দৌৰি আহিছিল? কাৰণ তাৰ ভৰিত কাঁইট এডাল সোমাই আছিল আৰু সি সহায়ৰ কাৰণেহে কণলৰাৰ পিছে পিছে দৌৰিছিল। কিন্তু কণলৰাই ভাবিছিল তাক অনিষ্ট কৰিবৰ কাৰণে খেদিছে, সেইকাৰণে সি বিৰাট ভয় খাইছিল। এইবাৰ চাওঁ আহাচোন। কওঁ আহা। এতিয়া তোমালোকক ইয়াতে কিছুমান প্ৰশ্ন দি থোৱা আছে। এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কওঁ আহাচোন। কণলৰা কিয় হাবিলৈ গৈছিল? কিয় গৈছিল বাৰু? আমিতো পঢ়ি আহিছিলো দফাটোত, নহয়নে? কিয় গৈছিল? কণলৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল।
তাৰ পাছত কি আছে চাও আহাচোন হাতীটো আহি থকা দেখি কণলৰাই কি কৰিছিল হাতীটো যেতিয়া তাৰ ফালে আহি থকা দেখিছিলে কণলৰাই কি কৰিছিলে কণলৰাই তাৰ মূৰত থকা খৰি মুঠা মাটিত পেলাই ভয়তে দৌৰিবলৈ ধৰিলে নহয়নে তোমালোকৰো নিশ্চয় ভয় লাগিব তেনেকৈ যদি হাতী এটা আহে আৰু এবাৰ চাও আহা কি আছে কণলৰাই হাতীটোৰ ভৰিৰ পৰা কি উলিয়াই আনিছিল মনত পেলোৱাচোন কি উলিয়াই আনিছিল হাতীটোৰ ভৰিৰ পৰা কণলৰাই হাতীটোৰ ভৰিৰ পৰা কেতেলা পহুৰ কাঁইটডাল উলিয়াই আনিছিল এইবাৰ চাও আহা কণলৰাৰ ঠাইত তুমি হোৱা হলে কি কৰিলাহেঁতেন মনত পেলোৱাচোন তুমিও হাবিলৈ গৈছা খৰি লুৰিবলৈ আৰু তাতে দেখিছা এটা হাতীয়ে তোমাক খেদি আহিছে তোমাৰ ফালে আহি আছে তুমি কি কৰিবা তুমিও নিশ্চয় কণলৰাৰ নিচিনাকে ভয়তে দৌৰিবা নহয়নে আমাৰ সকলোৰে ভয় লাগিব নহয় জানো যিহেতু অচিনাকি জন্তু যদিও হাতী আমি চিনি পাওঁ কিন্তু বনৰীয়া নহয় জানো বনৰীয়া জন্তু আমি পোৱা নাই হাতীটো গতিকে নিশ্চয় ভয় লাগিব আমাৰ ফালে যদি আহে তুমি কি কৰিবা তোমালোকে কথা পাতিবাচোন তোমালোকৰ বন্ধু বান্ধৱীৰ লগত কি কৰিবা এইবাৰ চাও আহা লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন দি থোৱা আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি লিখিব লাগিব তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি ৰাখিবা আহাচোন চাও প্ৰশ্নত কিনো আছে খৰি মুঠা পেলাই কণলৰা কিয় দৌৰিছিল উত্তৰত লিখিছো মই চাওচোন আহা কিনো লিখিছো হাতী এটা আহি থকা দেখি কণলৰাই খৰি মুঠা পেলাই দৌৰিছিল নহয়নে তোমালোকেও এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে কি কৰিলে আহাচোন উত্তৰত কিনো হ'ব চাও ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে আনন্দতে কণলৰা পিঠিত তুলি ললে আমি দফাটোত পাই আহিছিলো নহয়নে এইবাৰ চাও আহা তলৰ কাহিনীটো তোমাৰ নিজৰ ধৰণেৰে লিখা ইয়াতে এটা কাহিনী আছে এই কাহিনীটো তুমি নিজৰ ধৰণেৰে লিখিবলৈ যত্ন কৰিবা আহাচোন কাহিনীটো কিনো আছে চাও কৰবীহঁতৰ বিদ্যালয়ত আজিৰ পৰা ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে মানিক বৰুৱা ছাৰে শ্ৰেণী কোঠাত প্ৰশ্ন কাকত বিতৰণ কৰিলে কৰবীয়ে পেন্সিলৰ বাকচটো আনিবলৈ পাহৰিলে চোৱাচোন এইফালে ছবিখন দেখিছানে কি হৈছে কৰবীহঁতৰ বিদ্যালয়ত ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে আৰু মানিক ছাৰে কি কৰিছে প্ৰশ্ন কাকত বিতৰণ কৰিছে তেনেতে দেখিলে কৰবীয়ে দেখোন পেন্সিলৰ বাকচটোৱে নানিলে তেনেকুৱা ক্ষেত্ৰত কি এতিয়া বাৰু তাই কি কৰিব ভাবাচোন তোমালোকে নিজকে কল্পনা কৰি চোৱাচোন পৰীক্ষা হলত বহি আছা প্ৰশ্ন কাকতো পালা তাৰ পিছত দেখিলা তুমি পেন্সিল বাকচটোৱে আনিব পাহৰিলা কি কৰিবা বাৰু তেতিয়া নিশ্চয় প্ৰথমতে তুমি কাষতে থকা বন্ধু বা বান্ধৱী গৰাকীক কবা নহয়নে তাৰ পাছত কি কৰিবা নিশ্চয় তোমালোকৰ সেই পৰীক্ষা হলত থকা শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীক কবা নহয়নে এইটো তোমালোকে নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিবা কৰবিলৈ মনত পেলাবা তাৰ পাছত ধুনীয়াকৈ তাই কিনো কৰিব পেন্সিলৰ বাকচটোত ঘৰত থাকি অহাত ধুনীয়াকৈ লিখিবলৈ তোমালোকে যত্ন কৰিবা তোমালোকে নিজকে কল্পনা কৰিয়ে লিখিবাচোন কৰবিৰ ঠাইত তেতিয়াই তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা এইবাৰ চাও আহা কণলৰা হাবিলৈ গৈছিল কি কাৰণে গৈছিল বাৰু ইয়াতে দি থোৱা আছে খৰি লুৰিবলৈ খেলিবলৈ কি কাৰণে গৈছিল হাবিলৈ খৰি লুৰিবলৈ গতিকে আমি কত শুদ্ধ চিন দিলো কত এইবাৰ চাও আহাচোন কণলৰাই সেই বাটেৰে এটা বাঘ আহি থকা দেখিলে সঁচানে কথাষাৰ এটা বাঘ আহি থকা দেখিছিল নেকি নহয় কি দেখিছিল বাৰু হাতী গতিকে এই বাক্যশাৰী সঁচা নে মিছা গতিকে আমি কত শুদ্ধ চিনটো দিলো খত নহয়নে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত তোমালোকে লৈ এটি নতুন অংশ লৈ আহিম ধন্যবাদ